এই মুহূৰ্তত মৰিগাঁও বাতৰি দৰ্শকসকলক জনাবলৈ বিচাৰিছো এটি বিগ ব্ৰেকিং নিউজ। মৰিগাঁও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ বিস্ফোৰণ। শ্ৰীমন্ত শংকৰদেৱ সংঘত চলিছে ক্ষমতাকেন্দ্ৰিক যুঁজবাগৰ, সংবিধানক চূড়ান্ত অৱমাননা। প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ বিৰুদ্ধে আছে ব্যাপক দুৰ্নীতিৰ অভিযোগ। সংঘৰ সিদ্ধান্তৰ বিৰুদ্ধে আদালতলৈ যোৱাৰ হুংকাৰ বাবুল বৰাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভিতৰচৰাত অতি সম্প্ৰতি তীব্ৰ ক্ষমতাকেন্দ্ৰিক যুঁজবাগৰ আৰম্ভ হৈছে। এই যুঁজবাগৰে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানটোক বৃহৎ ক্ষতিসাধন কৰিব বুলি এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাই। উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা আৰু আৰ্থ সামাজিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী খগেন্দ্ৰ মহিলাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো কাম কাজৰ পৰা নিষ্ক্ৰিয় কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে আজি প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাই মৰিগাঁৱত আহ্বান কৰা এক সংবাদমেলত সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা আৰু প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ বিৰুদ্ধে সৰব হৈ পৰে। তেওঁ কয় যে সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ পৃষ্ঠপোষকতাত প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই সংঘৰ মৰ্যাদা সম্পন্ন সংবিধানখনক অৱমাননা কৰি ভীষণ স্বেচ্ছাচাৰিতাৰে সংঘটোক পৰিচালনা কৰি আছে। এনে কাৰ্যত সংঘৰ বহু জিলা সমিতি ভিতৰি অসন্তুষ্ট হৈ পৰিছে। জিলা সমিতিসমূহে মুখ খুলিলে শ্ৰীমন্ত শংকৰদেৱ সংঘত ধুমুহাৰ সৃষ্টি হ'ব। তেওঁ কয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই অহাৰ পিছতো নিজকে সংঘৰ নীতি নিৰ্ধাৰণকাৰী বুলি ভাবি থকা কেইজনমান তথাকথিত নেতাই মোৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিলে। মোৰ বিৰুদ্ধে লোৱা সিদ্ধান্ত সম্পূৰ্ণভাৱে একপক্ষীয় আছিল। এই ষড়যন্ত্ৰ মৰিগাঁৱৰ এজন নেতাও জড়িত আছিল। আনহাতে মোৰ বিৰুদ্ধে এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে মোলৈ কাৰণ দৰ্শোৱাৰ জাননী, আত্মপক্ষৰ সমৰ্থনৰ সুযোগ আৰু তদন্ত সমিতিৰ প্ৰতিবেদনৰ প্ৰতিলিপি প্ৰেৰণ কৰিব লাগিছিল। কিন্তু মোৰ বিৰুদ্ধে লোৱা সিদ্ধান্তৰ পত্ৰখনো আজিৰ তাৰিখলৈকে মোলৈ পঠিওৱা নাই। প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া এজন চৰকাৰী চাকৰিৰ পৰা খেদা খোৱা ব্যক্তি। তেওঁ মোক সংঘৰ মজিয়াত প্ৰতিদ্বন্দ্বী বুলি ভাবি সংঘত তেওঁ যাত্ৰাত পথ নিষ্কণ্ঠ কৰিবৰ বাবে মোৰ বিৰুদ্ধে এনে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিলে বুলি অভিযোগ কৰে। তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ সত্যতা প্ৰতিপন্ন কৰিবলৈ তেওঁ সংঘৰ পদাধিকাৰ আৰু প্ৰধান সম্পাদকক প্ৰত্যাহ্বান জনায়। আনহাতে তেওঁৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে অতি শীঘ্ৰেই আদালতৰ ওচৰ চাপিব বুলিও ঘোষণা কৰে। নিউজ ডেস্ক ৰিপৰ্ট, মৰিগাঁও বাতৰি। আপুনি কোনো সভা সমিতি প্ৰাথমিক মই এটা বস্তু আপোনাক সুধিছো যে আপুনি এজন প্ৰাক্তন প্ৰধান হয় যে মানুহ যেতিয়া ফাঁচি লৈ গ'লেও মানুহক সোধে যে আপুনি কিবা ক'ব নেকি? হয় হয়, আপোনাৰ আত্মপক্ষ সমৰ্থন নকৰাকৈ হয় উত্তৰ পূব ভাৰতৰ ইমান এটা ডাঙৰ সংগঠনে হয় এতিয়া ধৰক কি ধৰণে আপোনাক আপুনি ধৰক চকুত যাই নকৰাকৈ তেওঁলোকে এটা সিদ্ধান্ত ল'লে। আপুনি ক'ব খোজে নেকি যে উত্তৰ পূব ভাৰতৰ এই সৰ্ববৃহৎ অনুষ্ঠানটো কোনো আইন কানুন নীতি নিৰ্দেশনা সংবিধান একো নাই, কাৰণ এইটো যিটো হৈছে সংবিধানৰ বিৰুদ্ধ, এখন সংবিধান লৈ আহিছো মই। গতিকে আপোনাক ধৰক চৌকছ দি দিয়াকে আপোনালোকে তেওঁলোকে কেনেকৈ? মই আপোনাক ক'লো শৰ্মা ডাঙৰীয়া যে মোক চৌকছটো নাই দিয়া, আত্মপক্ষৰ সমৰ্থনৰ কাৰণে নাই, কিন্তু প্ৰতিবেদনখনো মোলৈ দিয়া নাই। আৰু যে মোক যে আউট কৰি দিলে চিঠিখনো আজিলৈকে দিয়া নাই। এইটো ডিজিটেল যুগ নহয় জানো? তেওঁলোকে মোক দেখাই দিয়ক যে চিঠিখন দিলে, আজিলৈকে নিদিলে। মই এখন চিঠি লোকৰ পৰা খুজি পেলাই আনিবলগীয়া আছে, মই মোবাইলৰ পৰা উলিয়াইছো। তাৰমানে মোক চৌকছ দিয়াই নাই। মই আগতেই ক'লো, আপুনি অহাৰ আগতে চৌকছ দিয়া নাই, মোক প্ৰতিবেদনখন দিয়া নাই, এনকুৱাৰী কমিটি প্ৰতিবেদনখন দিয়া নাই, মোক এই যে কিবা যে কৰিলে বোলে যে খেদিলে কিবা কৰিলে যে বিলাক লিখিছে সেইখন চিঠিও আজিলৈকে মোক দিয়া নাই। অকল মোকে নহয় কাৰ্যনিৰ্বাহকত কাকোৱে দিয়া নাই। কাৰ্যনিৰ্বাহক মূলৰ যিখন কাৰ্যনিৰ্বাহক গোট তাতে হয় দুজন মানে দুজন প্ৰধান সম্পাদক হ'বলৈ কোনোবা দুজন মানুহ হয় প্ৰধান সম্পাদক হ'ব, তাৰ কাৰণে আপোনাক অথবা এটা ফোন কৰিলে, কাৰণ আপোনাৰ যোৰহাটৰ যিখন অধিৱেশন হ'ব হয় দুটা দলৰ সেই অধিৱেশনখনত প্ৰধান সম্পাদক পদাধিকাৰী নিযুক্ত হ'ব। মইতো তালৈ নাযাওঁ বাৰু, মইতো প্ৰধান সম্পাদক হ'ম বুলি কাকো কোৱাই নাই। কেলে ভয় কৰিব লাগে? কেলে হয়তো কৰিব নালাগে। প্ৰধান সম্পাদক হ'ব কাৰণে মই প্ৰধান সম্পাদক হ'ম এনেকে কয় নেকি? প্ৰধান সম্পাদক পাতেতো। আপুনি কৈছে যে কুশল ঠাকুৰীয়া ইতিমধ্যে ডিচাৰ্জ হৈছে, তেওঁ ওপৰত ফাঁচিবলৈ ব্যৱস্থা হয়। আপুনি আজি এই কথাটো ক'লে
কিন্তু কুশল শইকীয়া যেতিয়া প্ৰধান সম্পাদকৰ দাবীদাৰ আছে ক'লো মই সেইটো প্ৰথমতে ক'লো যে ভৱেন ডেকা বাপে ময়ে তেখেতক ৰাতিপুৱা পতাকা উত্তোলন কৰাৰ আগতে আমাক সুধিবলৈ গৈছিলে যে আজি যিহেতু গধূলালে কাৰ্যনিৰ্বাহক হ'ব বিষয় বাছনি হ'ব কি কয় তেতিয়া ভৱেন ডেকা বাপে মই তেখেতক কৈছিলোঁ যে আপুনি হ'ব নোৱাৰে ভৱেন ডেকাই বেছিকৈ কৈছিল মই কমকৈ কৈছিলোঁ যে আপুনি হ'ব না মই ক'লে বেয়া পাবতো মোৰ বন্ধু যে আপুনি হ'ব নোৱাৰিব বোলে মই কিয় হ'ব না বোলে আপুনি যুটীয়া সম্পাদক হওক মই আপোনাৰ যুটীয়া সম্পাদকৰ আপত্তি নকৰোঁ মই যিহেতু পদাধিকাৰ হৈ আহিলোৱে মই আপোনাক যুটীয়া সম্পাদক পাতাত সহায় কৰিম কিন্তু প্ৰধান সম্পাদক নালাগে বোলে কিয় মই প্ৰধান সম্পাদক যুটীয়া সম্পাদক হ'ব প্ৰধান সম্পাদক কিয় হ'ব ন বোলে প্ৰধান সম্পাদক হ'ব নহয় আপোনাৰ ইলিগেশ্যন আছে আপুনিতো গহপুৰত কৈছিলে পদাধিকাৰ প্ৰধান ভৱেন ডেকা তেতিয়া মই বাবুল বৰা তেতিয়া প্ৰধান সম্পাদক গৈছিল গহপুৰত কৈছিলে যে 6 মাহৰ ভিতৰত ক্লিন চিট আনি দিম 6 মাহৰ পিছত কিমান 16 চনৰ পৰা এতিয়ালৈকে গণি কিমান মাহ হ'ল 7 বছৰ আপোনাৰ ক্লিন চিটখন ক'ত আছে আপোনাৰ ক্লিন চিটখন পদাধিকাৰ হাতত জমা হ'ল নেকি পদাধিকাৰলৈ আমালৈ বিভিন্ন সময়ত এইবিলাক ইলিগেশ্যনৰ কাৰণে ITI কৰ্মীয়ে বিভিন্ন ধৰণৰ চিঠিপত্ৰ দিয়ে আছে কুশল ঠাকুৰীয়া এইবিলাক দেখিছেনে কুশল ঠাকুৰীয়া এইবিলাক চিঠি আহি আছে এইবিলাক চিঠি পোৱাৰ পিছত এজন পদাধিকাৰী যদি গাত দি থৈ দিয়ে এখন যদি ষ্টেটমেণ্ট নিদিয়ে এখন যদি জৰুৰী সভা নেপাতে এই বিষয়টো আলোচনা কৰিম বুলি তেনেহ'লে মই আৰু কি ক'ম মইতো তাতে আছোঁ গতিকে দেখি চবেই অতিষ্ঠ হৈছে আৰু এইজনে যেতিয়া বাবুল বৰাক ধৰিলে এতিয়া আৰু ভকতে কৈছে যে এনেকৈ আৰু সংঘ নচলিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আৰু আদৰ্শ মই সেইকাৰণে কৈছোঁ বিপকেছত টকা নাহে টকা শ্ৰীমন্ত শংকৰদেৱ ভকতে দিয়ে 10 টকা আপুনি যে মোৰ ঘৰত সেৱা পাতে মই 10 টকা যদি অৰিহণা দি সেৱা লওঁ তাকো ৰিচিপ্ট এটা দিব মই সিদিনাখন 200 টকা সেৱা ল'লে এখন প্ৰাথমিকে মোক 200 টকা ৰিচিপ্ট এটা দিছে তাৰমানে মই সেৱাত দিয়া তামোল পাণৰ লগত দিয়া 200 টকাটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পুঁজিলৈ যায় গতিকে এই কথাবিলাক শ্ৰীমন্ত শংকৰদেৱ সংঘটো এটা বহুত মই শ্ৰীমন্ত শংকৰদেৱ সংঘক মানে নেভাবোৱে মই এতিয়া আইনলৈ গ'লে মই ক'ম যে মোক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা কিয় বহিষ্কাৰ কৰিব মই এইটোহে আইনলৈ যাম মোৰ কি এনে দূৰ হ'ল মই শ্ৰীমন্ত শংকৰদেৱ সংঘত থাকিব নোৱাৰা অধিকাৰখনো মই হেৰুৱালোঁ নেকি মই এইটোহে আইনলৈ যাম সংবিধানখনতো ইয়াতে আছে সংবিধান সকলো হাতে আছে কিন্তু এইখন সংবিধানৰ এইটো প্ৰথম ভাইলেট কৰি দিলে আপুনি কওক ফাঁচি মোৰ চাৰ্জশ্বিট হ'ব যে এখেতৰ চাৰ্জশ্বিট অহা 2 মাহত হ'ব আপুনি সংগঠন চলাই আহিছে আপোনালোকে চলাইছে তেন্তে ধৰি লওক আপোনালোকৰ সংগঠন এটা এজন সহকাৰী সম্পাদক বা সম্পাদকে কিবা এটা ভুল কৰিলে তেখেতক অহা 2 মাহৰ পিছত কাৰ্যনিৰ্বাহকত সিদ্ধান্ত ল'বহে চাৰ্কুলেট কৰে নেকি নিষ্ক্ৰিয় কৰিব পাৰে কৈ দিব পাৰে যে আপুনি নিষ্ক্ৰিয় হৈ থাকক কাৰণ আপোনাৰ ওপৰত অভিযোগ আছে আপুনি নিষ্ক্ৰিয় থাকিব কিন্তু চাৰ্কুলেট কৰে নেকি চাৰ্কুলেট আগতে কৰে নে শাস্তিটো পোৱাৰ পিছত চাৰ্কুলেট আপুনি কওক যে শাস্তিটো পোৱাৰ পিছত চাৰ্কুলেট কৰে নে শাস্তি দিয়াৰ আগতে যে আপুনি 2 মাহৰ পিছত আপোনাক ফাঁচি দিয়া হ'ব ৰাইজ এখেতক 2 মাহৰ পিছতে ফাঁচি দিয়া হ'ব শ্ৰীমন্ত শংকৰ তেওঁ আৰু এবাৰ এটা মন্তব্য লিখিছে ক'ৰবাত আমাৰ অসমত লিখিছে যে 2 মাহৰ পিছত তেওঁ বৰ্খাস্তও হ'ব পাৰে তেওঁ সৰ্বজান্তা আমাৰ ডিক্টেটৰশ্বিপ চলিছে ইয়াত ডেমক্ৰেচি নাই চলা যেনে ইয়াত অট'ক্ৰেচি চলিছে এনাৰ্কি নচলিব শ্ৰীমন্ত শংকৰদেৱ সংঘ ইয়াত ইমান অট'ক্ৰেচি নচলিব ইয়াত হিটলাৰী শাসনৰ ব্যৱস্থা নাই কিন্তু ইয়াত গণতান্ত্ৰিকভাৱে প্ৰত্যেকজন ভকতৰ অনুমতি ল'ব লাগিব প্ৰত্যেকখন প্ৰাথমিক যেনেকৈ চলে আঞ্চলিক চলে জিলা চলে এখন জিলাৰ নেতৃত্বত কিন্তু সংঘ চলিব জিলাই যদি প্ৰতিবাদ কৰে মুখ খোলে কাইলৈ কিন্তু থাকিব নোৱাৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইমান সৰু সংগঠন নহয় লাখ ভকত আপোনালোকে দেখা নাই বিধি বাট নোপোৱাকৈ ভকত ওলাই আহিব প্ৰতিবাদ হৈ যাব কিয় এনেকুৱা এটা গণতান্ত্ৰিক অনুষ্ঠানৰ এখন সংবিধান কিয় এটা সাংবিধানিকভাৱে এজন বাবুল বৰাক খেদিবলৈ যদি লৈছিলে এখন গণতান্ত্ৰিকভাৱে হোৱা সেইখন কাৰ্যনিৰ্বাহকত নেখেদি 5জনে দায়িত্ব ল'লে 5জনে দায়িত্ব লৈ 2জনক আকৌ অঁতৰাই দিলে 3জনে দায়িত্ব লৈ চিঠি উলিয়াই দিলে ক'ত পালে এইটো কথা যাওক 2গৰাকী মই কওঁ যে দুগৰাকী বিশেষ ব্যক্তি এগৰাকীটো অধ্যক্ষ আছিলে তেখেত আৰু এগৰাকী জিলাৰ বহু বছৰ ধৰি সভাপতি দায়িত্ব থকা লোক উপপদাধিকাৰী আছে সন্মানীয় উপপদাধিকাৰ প্ৰায় সমান দেই এইটো হীনমান্যতাত ভুগিব নালাগে যে উপপদাধিকাৰ ডাঙৰ পদাধিকাৰ ডাঙৰ তেওঁ সৰু নহয় কিন্তু তেওঁ ইয়াৰ পৰা আউট কৰি দিয়া হ'ল মানে তলা লগাই দিলে এইটো যিটো গ্ৰুপ আছে গ্ৰুপত এজন কোনোবা খনিকৰ বুলি এজন আছে তেওঁলোকৰ কুশল ঠাকুৰীয়াই দেৱানজনে ভৱেন ডেকাইহে আছে উপপদাধিকাৰী কৃষ্ণ বুলি এইটো গ্ৰুপত ক'ব নোৱাৰিব কথাবিলাক শ্ৰীমন্ত শংকৰদেৱ সংঘটো এটা বহুত মই শ্ৰীমন্ত শংকৰদেৱ সংঘক মানে নেভাবোৱে মই এতিয়া আইনলৈ গ'লে মই ক'ম যে মোক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা কিয় বহিষ্কাৰ কৰিব মই এইটোহে আইনলৈ যাম মোৰ কি এনে দূৰ হ'ল মই শ্ৰীমন্ত শংকৰদেৱ সংঘত থাকিব নোৱাৰা অধিকাৰখনো মই হেৰুৱালোঁ নেকি মই এইটোহে আইনলৈ যাম সংবিধানখনতো ইয়াতে আছে সংবিধান সকলো হাতে আছে কিন্তু এইখন সংবিধানৰ এইটো প্ৰথম ভাইলেট কৰি দিলে
আপুনি কওক ফাঁচি মোৰ চাৰ্জশ্বিট হ'ব যে এখেতৰ চাৰ্জশ্বিট অহা 2 মাহত হ'ব। আপুনি সংগঠন চলাই আহিছে, আপোনালোকে চলাইছে, তেতিয়াহ'লে ধৰি লওক আপোনালোকৰ সংগঠন এটা এজন সহকাৰী সম্পাদক বা সম্পাদকে কিবা এটা ভুল কৰিলে, তেখেতক অহা 2 মাহৰ পিছত কাৰ্যনিৰ্বাহকত সিদ্ধান্ত ল'বহে। চাৰ্কুলেট কৰে নেকি? নিষ্ক্ৰিয় কৰিব পাৰে, কৈ দিব পাৰে যে আপুনি নিষ্ক্ৰিয় হৈ থাকক, কাৰণ আপোনাৰ ওপৰত অভিযোগ আছে, আপুনি নিষ্ক্ৰিয় থাকক, নিষ্ক্ৰিয় থাকিব। কিন্তু চাৰ্কুলেট কৰে নেকি? চাৰ্কুলেট আগতে কৰে নে শাস্তিটো পোৱাৰ পিছত চাৰ্কুলেট? আপুনি কওক যে শাস্তিটো পোৱাৰ পিছত চাৰ্কুলেট কৰে নে শাস্তি দিয়া আগতে যে আপুনি 2 মাহৰ পিছত আপোনাক ফাঁচি দিয়া হ'ব? ৰাইজ, এখেতক 2 মাহৰ পিছতে ফাঁচি দিয়া হ'ব শ্ৰীমন্ত শংকৰদেৱ। তেওঁ আৰু এবাৰ এটা মন্তব্য লিখিছে ক'ৰবাত, আমাৰ অসমত লিখিছে যে 2 মাহৰ পিছত তেওঁ বৰ্খাস্তও হ'ব পাৰে। তেওঁ সৰ্বজান্তা, তেওঁ আমাৰ ডিক্টেটৰশ্বিপ চলিছে, ইয়াত ডেমক্ৰেচি নাই চলা, যেনে ইয়াত অট'ক্ৰেচি চলিছে। এনাৰ্কি নচলিব শ্ৰীমন্ত শংকৰদেৱ সংঘত, ইয়াত ইমান অট'ক্ৰেচি নচলিব, ইয়াত হিটলাৰী শাসনৰ ব্যৱস্থা নাই। কিন্তু ইয়াত গণতান্ত্ৰিকভাৱে প্ৰত্যেকজন ভকতৰ অনুমতি ল'ব লাগিব। প্ৰত্যেকখন প্ৰাথমিক যেনেকৈ চলে, আঞ্চলিক চলে, জিলা চলে, এখন জিলাৰ নেতৃত্বত কিন্তু সংঘ চলিব। জিলাই যদি প্ৰতিবাদ কৰে, মুখ খোলে, কাইলৈ কিন্তু থাকিব নোৱাৰিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইমান সৰু সংগঠন নহয়, লাখ লাখ ভকত আপোনালোকে দেখা নাই, বিধি বাট নোপোৱাকৈ ভকত ওলাই আহিব, প্ৰতিবাদ হৈ যাব। কিয় এনেকুৱা এটা গণতান্ত্ৰিক অনুষ্ঠানৰ এখন সংবিধান, কিয় এটা সাংবিধানিকভাৱে এজন বাবুল বৰাক খেদিবলৈ যদি লৈছিলে, এখন গণতান্ত্ৰিকভাৱে হোৱা সেইখন কাৰ্যনিৰ্বাহকত নেখেদি 5জনে দায়িত্ব ল'লে, 5জনে দায়িত্ব লৈ 2জনক আকৌ আঁতৰাই দিলে, 3জনে দায়িত্ব লৈ চিঠি উলিয়াই দিলে। ক'ত পালে এইটো কথা? যাওক, 2গৰাকী মই কওঁ যে দুগৰাকী বিশেষ ব্যক্তি, এগৰাকীটো অধ্যক্ষ আছিলে তেখেত, আৰু এগৰাকী জিলাৰ বহু বছৰ ধৰি সভাপতি দায়িত্ব থকা লোক, উপপদাধিকাৰী আছে সন্মানীয় উপপদাধিকাৰ পদাধিকাৰ প্ৰায় সমান দেই। এইটো হীনমান্যতাত ভুগিব নালাগে যে উপপদাধিকাৰ ডাঙৰ, পদাধিকাৰ ডাঙৰ, তেওঁ সৰু নহয়, কিন্তু তেওঁক ইয়াৰ পৰা আউট কৰি দিয়া হ'ল, মানে তলা লগাই দিলে। এইটো যিটো গ্ৰুপ আছে, গ্ৰুপত এজন কোনোবা খনিকৰ বুলি এজন আছে, তেওঁলোকৰ কুশল ঠাকুৰীয়াই, দেৱানজনে, ভৱেন ডেকাইহে আছে। উপপদাধিকাৰী কৃষ্ণ বুলি এইটো গ্ৰুপত ক'ব নোৱাৰিব। ইয়াত চিঠি এখন কোনো মানুহে উলিয়াই দিব নোৱাৰিব। তাৰমানে এইটো তলা মাৰি মুখ বন্ধ কৰি দিয়া হৈছে। আৰু মুখ বন্ধ কৰাটো আজি মই প্ৰেছ মিট খোলাৰ পিছতে চাগে এইটো ধুমধাম খুলিবলৈ চেষ্টা কৰিব। আপোনালোকক সেইকাৰণে ডিজিটেল মাধ্যমত মই এইটো ফটো কৰি পেলাই থৈ দিলোঁ। এই আপোনালোকক এখন দি দিওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াটো তলা বন্ধ কৰা হ'ল, তলা বন্ধ কৰিছে। এইটো আপোনালোকে ইয়াত চিঠিখনো দিব নোৱাৰিব, আপোনালোকে ইয়াত মাত মাতিব নোৱাৰিব, প্ৰতিবাদ কৰিব নোৱাৰিব, ইয়াত এখন তলা মাৰি দিলোঁ। আৰু লগে লগে ইয়াত কোন কোন এডমিন ৰাখিলে, বাকী কাক কাক আউট কৰি দিলে, এখন কাগজ লৈ লওক। ইয়াত এইকেইজন এডমিন, এজন আছে ভৱেন ডেকাহে এডমিন হ'ব, দেৱানজন বৰা যুটীয়া সম্ভাৱক এডমিন হ'ব, কুশল ঠাকুৰে এডমিন হ'ব, আৰু ৰন্তু খনিকৰ বুলি সাধাৰণ এজন সদস্য এডমিন হ'ব। কিন্তু ইয়াত উপপদাধিকাৰো এডমিন নহ'ব, আৰু যুটীয়া সম্পাদক আনজনো এডমিন নহ'ব। কিয়? গণতান্ত্ৰিক অনুষ্ঠানে এই 5জনৰ বিষয়ববীৰ পৰা 2জনক আউট কৰি দিলে কিয়? আপোনালোকে 2জনৰ ওচৰত যাওক, আপোনালোকে আজি সোধক, আপোনালোকে মিডিয়া যাওক, লখিমপুৰ মিডিয়াম লখিমপুৰত আছে, বিশ্বনাথৰ গহপুৰৰ মিডিয়া গহপুৰত আছে, যাওক তেখেতসকলক সোধক যে বাবুল বৰাই মিছা কথা কৈ আছে। আপুনি যে কৈছিলে ঘৰ আৰু গাড়ী সংঘ এটা কৈছিল, এই গাড়ীখনৰ প্ৰসংগটো কি? গাড়ী আপুনি শংকৰদেৱ সংঘৰ গাড়ীখন নিজৰ পত্নীৰ নামত? আপোনালোকে এইটো কথা বাৰে বাৰে নুসুধিব, বহুবাৰ মই উত্তৰ দিছোঁ। কিন্তু একেটা মানুহে, যিটো মানুহে মোৰ পত্নীৰ নামত গাড়ী বুলি, আজি পত্নীৰ নামত গাড়ী কথাটো কোন কাহানীয়ে উত্তৰ দি শেষ হ'ল গ'ল। মোৰ কোন পত্নীৰ নামত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গাড়ী আছে? আৰু সেইটো স্পষ্ট কৰাৰ সময়ত এটা সময় সাপেক্ষিক যেতিয়াই ক'লোঁ, আৰু বাৰে বাৰে আপোনালোকে ছ'চিয়েল মিডিয়াৰ পৰা বাবুল বৰা ফুলনি ভাঙিলে, বাবুল বৰা পত্নীৰ নামত গাড়ী আছিলে, বাবুল বৰা আমুক কৰিলে, তহুক কৰিলে। প্ৰত্যেকটো কথাৰ এটা সীমা থাকে, কিন্তু যিটো সীমাতে ক'ব লাগে সেইটো যে যোৱা 10 বছৰ আগত পত্নীৰ নামত যোৱা এনকুৱাৰীটো আজি ইয়াৰ লগত এনকুৱাৰীৰ লগত লগাই দিলে। মোৰ এনকুৱাৰী হৈছিলে, তাত উত্তৰ কি পালে? মোৰ নামত গাড়ী পালে নেকি, নে পত্নীৰ নামত গাড়ী পালে, নে গাড়ীখন ইয়াত আছিল নেকি? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গাড়ী শংকৰদেৱ সংঘৰ গাড়ীতে থাকিল, তাৰ তলতে সোমাই থাকিল। বাবুল বৰাৰ গাড়ী কাগজ কৰিবৰ কাৰণে আগ পিছ হয়, কাগজখন যেতিয়া কৰিব লাগে, তেতিয়া যেতিয়া গাড়ীখন বিক্ৰী হ'ব, কাগজ কৰিবৰ কাৰণে আগ পিছ হোৱাৰ কাৰণে কোনোবাই কাগজ কোনোবাই কাৰোবাৰ নামত লিখি আগতীয়াকৈ উলিয়াই দিলে। আৰু যিজনে উলিয়াই দিলে আপোনাক গম পায় এতিয়া ক'ত আছে। শ্ৰীমন্ত শংকৰদেৱৰ সিদ্ধান্ত ল'লে, যিজনে এনেকুৱা অপকৰ্মত লিপ্ত হৈছিলে তেখেতে উলিয়াইছিলে। এনেকৈ আজি যেনেকৈ ভাইৰেল কৰিছিলে, তেওঁ তেনেকৈ ভাইৰেল কৰিছিলে। তেতিয়াও ভৱেন ডেকাই কিন্তু পদাধিকাৰ আছিলে, বুজিছে? মই যেতিয়া প্ৰধান সম্পাদক ক্ষমতা প্ৰয়োগ কৰা নাই, তেতিয়া ভৱেন ডেকাই আছিলে। উপপদাধিকাৰ 80-90গৰাকী মূলৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত আছিল। সেইকাৰণে কৈছোঁ, আইনে আপোনালোকৰ গোটেই কাগজখিনি এনেকৈ উলিয়াই আনি এনেকৈ মেলি কাৰ্যনিৰ্বাহকত হোৱা সিদ্ধান্তবিলাক চব এনেকৈ পাব। গতিকে 10 বছৰ আগৰ কাহিনী এটা, হত্যাকাৰী নহয় যে 10 বছৰ আগত আপোনাৰ হত্যাকাৰীত জেল হৈছিল, ফাঁচি হৈছিল। মোৰ নামত যদি ক'ৰবাত অসমত ধেট বুলি কোৱা কেছ এটাও আছে, থানাত এণ্ট্ৰি হৈ আছে, আপোনালোকে উলিয়াই দিয়ক। ধেট এনেকৈ কাৰোবাক কৈছিলোঁ নেকি? মোৰ কোনো মই ছাত্ৰক ধেট বুলি কোৱা ভাইয়ে কাকো আজিলৈকে একো পোৱা নাই।
26 বছৰ মই শিক্ষকতাই ছাত্ৰৰ লগতে মই জীৱন পাৰ কৰিছোঁ মই এজন শিক্ষক হিচাপে গতিকে মই ভাবোঁ যথেষ্ট আপোনালোকক ক'লোঁ এতিয়া মই আপোনালোকক গোটেই তথ্যখিনি দি দিম কিবা যদি ৰৈ গৈছে আপোনালোকে এটা তথ্য পাব মই বিশ্ববিদ্যালয়ত এতিয়া একো নহয় মোৰ বিলুপ্তি কৰা হৈছে এইটো দেখিছে আপোনালোকে মই লিখি দিছোঁ যে মোৰ পদবীও বিলুপ্ত কৰা হৈছে কুশল ঠাকুৰীয়া অহাৰ পিছতে মই জইন কৰিছিলোঁ 21/3/22 21/3/22 মই এজন অবৈতনিক দৰমহা নোপোৱা অবৈতনিকভাৱে কাম চাবৰ কাৰণে নিযুক্ত কৰিছিলে আহিয়ে লগে লগে 27/7/23 মোক বিলুপ্ত পদ বিলুপ্ত কৰি সেইখন চকীত এজন আহি পেলাই বহি ল'লেহি পদটো কিন্তু বেলেগ আছিলে বিলুপ্ত কৰি সেইটো বিলুপ্তিয়ে কৰি পেলালে তাৰমানে মই এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদেনৰ সদস্য বাহিৰে ক'তো নাই ট্ৰাষ্ট কমিটি কোনো সমিতিত মই ট্ৰাষ্ট কমিটিত থাকিলে গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড বিশ্ববিদ্যালয়ত যিখন DBS এখন ৰেজিষ্টাৰ্ড আৰু বাকী সদস্যহে কিন্তু তাতো গতিকে মই এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো বিষয় বাবদ নাই টকা পইচা মই লেনদেন নকৰোঁ তৎসত্ত্বেও মোৰ ওপৰত কিয় ভয় কৰি শংকা কৰি এইবিলাক কাম কৰিছে মই নাজানো মাননীয় পদাধিকাৰ বাপৰ ওপৰত মই এইটো এৰিলোঁ আৰু সমস্ত ভকত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লাখ লাখ ভকতৰ ওপৰত মই এইটো দিলোঁ যে মোৰ এই মুখৰ কথা নহয় মই তথ্য সহকাৰে দিয়া কথাবিলাক আপোনালোকে ইয়াৰ পিছত যিটো আইনী যুঁজত মই যাম এই আইনী যুঁজত আপোনালোকে জল পটকৈ দেখা পাব ঠিক আছে কাৰ্য বিভাগে তেওঁলোকে প্ৰেৰণ কৰা বুলি কৈছে আপুনি প্ৰথমতে কৈছিল যে লিখা হৈছে তেওঁলোকে প্ৰেৰণ কৰা নাই চিঠিসমূহ সব তেওঁলোকৰ অফিচৰ পৰা গৈছে সব প্ৰেৰণ কৰিছে আপোনাৰ যিটো পোষ্ট মই যদি দেখাইছোঁ গ্ৰুপৰ জিলা বুলি এটা গ্ৰুপ আছে সেইটোত আমি নাই জিলা গ্ৰুপত তেওঁ কেই মিনিটত চিঠিখন এৰি দিছে মই তাকো 10:52 মিনিটত তেওঁ চিঠি এৰিছে আৰু যিগৰাকী সাংবাদিকে পোষ্ট লিখিছে কোনোবা এজনে কোৱা মতে তাৰ আগতে পোষ্ট আৰম্ভ কৰি দিছে ডিজিটেলত লিখিবলৈ আৰম্ভ কৰি দিছে তাৰমানে এয়া বাবুল বৰাই নাপায় মোৰ ওপৰত জেল হ'ব নে ফাঁচি হ'ব মই নাপাওঁ এইখন মই বেলেগৰ পৰা উলিয়াই লৈছোঁ কিন্তু তেওঁলোকৰ হাতত আছে সেইকাৰণে এখনকৈ একেবাৰে উলিয়াই লিখি আছে আমুক এতিয়া গোপন 120 পৃষ্ঠা বুলি মই নাজানো 120 পৃষ্ঠাত বোলে কি আছে কাগজৰ বোমা বাবুল বৰাক ভয় কৈছে 120টাত কি আছে 120টা আপোনালোকে পেকেটটো তাতে ৰৈ থাকক মই সেইটো পেকেট উঠাই লৈ আহিম আইনী ব্যৱস্থাৰে আপোনালোকৰ পেকেটত কি লিখিছে মোৰ বিৰুদ্ধে কোন থাৰ্ড পাৰ্টি আপোনালোকৰ মোৰ বিৰুদ্ধে কথা কৈছে লিখি দিয়ক কাগজ দিয়ক এভিডেন্স দিয়ক মই এভিডেন্স নোহোৱাকৈ মই কথা নকওঁ যেনেকৈ আপোনালোকে এভিডেন্স নোহোৱাকৈ কথা নকব কিয় গম পালে এজনে মই এনকুৱাৰী কমিটি ফাইলটো জানিলে এইটো এনেকৈ বুকুত বান্ধি লৈ গৈছে প্ৰধান সম্পাদকে মই কৈছোঁ মোক এখন ফটো এটা মাৰো দিয়কচোন নিদিয়ে চেনা নাই বোলো নে মই আত্মপক্ষৰ সমৰ্থনৰ কাৰণে দিয়ক বহুতে কৈছে তেখেতক এখন ৰিটেন দিয়ক তেখেতক চৌকছ দিয়ক কৈছে নাই চৌকছ নাই তেখেতৰ চৌকছ হৈ গ'ল তেখেতে ৰিটেন হৈ গ'ল তেখেতে লিখি ক'লে নহয় নিদিওঁ তথাপিও বোলো মোক এটা কপি এটা দিয়কচোন মই ফটো মাৰিবলৈ যেতিয়া গৈছোঁ মই ফটোটো মই মাৰিব নোৱাৰিলোঁ দুটামান মাজত এটা লেপছ গুচি গ'ল সেইটো কপি মোৰ তাত নাই তাৰপিছত মই এতিয়া বিচাৰিবলগীয়া হ'ল সংবাদ মাধ্যমত যে মই 3টা পাত পালোঁ 5টা আছিলে 3টা পাত পালোঁ আৰু 2টা নাই ফটো মাৰোঁতে মানে ইমান খৰধৰ হ'ল এনেকৈ মাৰোঁতে মোৰ এটা মিচিং হৈ গ'ল 2টামান পাত গতিকে মোৰ গোটেইকেইটা নাই গতিকে আজি মোক ইমান এটা মানে চাৰিওফালৰ পৰা এটা হৈছে কিন্তু ভাবিব নালাগে ভকতে আজিৰ দিনটোৰ কাৰণে বাট চাই আছে আজি আপোনালোকে মই যিটো কথা কৈ আছোঁ ভকতে আজি খোৱা বোৱা বহুতে বাদ দিছে কান্দিছে ভকতে কৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাবুল বৰাই কিয় মনে মনে আছে কোনোবা ভকতে হয়তো ভাবিছে কিয় মনে মনে তেখেততো মনে মনে নাথাকে তেতিয়া মই কৈছোঁ যে মই গভৰ্ণমেণ্ট কামৰ কাৰণে 2 দিন অপেক্ষা কৰিলোঁ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্বাৰ্থত 2 দিন অপেক্ষা কৰিলোঁ এদিন যেনিবা গভৰ্ণমেণ্ট কামত এদিন মই শ্ৰীমন্ত শংকৰদেৱ সংঘত 2 দিন শ্ৰীমন্ত শংকৰদেৱ মোৰ অন্তৰে কান্দিছে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চলৈ নিবলৈ মোৰ মন নাছিলে মই ভাবিছিলোঁ আশা কৰিছিলোঁ তেখেতে চিঠিখন ভুল হ'ল বা এইটো দিব নালাগিছিল সাৰ্কুলেট কৰিব নালাগিছিল এনেকৈও কোৱা হ'লে মই সান্তনা পালোঁ সাৰ্কুলেট একেবাৰে একে আশাৰে কওঁ যে মই আজি এখন বিদ্যালয়ত ইমান দায়িত্ব লৈ আছোঁ আজিকালি এগৰাকী শিক্ষক হোৱা এজন অনুষ্ঠান চলোৱা বৰ টান কাম আমি এইটো অবৈতনিক আমি কিবা এটা কাম কৰিছোঁ মই সময়টো উলিয়াই মোৰ জীৱনৰ যদি 26 বছৰ চাকৰি যদি জীৱনত চাই যে মই প্ৰতিটো মিনিট মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰণে খৰচ কৰিছোঁ মোৰ প্ৰতিটো CL স্পেচিয়েল যিমান আছে মই লৈছোঁ প্ৰতিটো শনিবাৰ ভাটিবেলা আৰু দেওবাৰবিলাক আৰু যিমানটো বন্ধ হয় কিমান বন্ধ হয় জানে 40 দিন 140 দিন পৰ্যন্ত আমি বন্ধ পাওঁ এটা বছৰত মাত্ৰ 150 দিন কৰ্মআচৰণ থাকে বাকী সময় মই ছাৰ্ভিচ দিওঁ ৰাইজৰ গতিকে মই এইটো কি অপৰাধ কৰিছিলোঁ কিন্তু মোক আজি তালৈ যাম নে নাযাম মই নিজেই নাজানো কিন্তু তেওঁলোকে ভাবি ল'লে শিকাইলৈ আহিব গতিকে তাক যিকোনো প্ৰকাৰ তাৰমানে কি মোক এতিয়া কাৰ্যনিৰ্বাহকত সোমাবলৈ নিদিয়ে এতিয়া মই গম পাই আছোঁ লাহে লাহে গভাৰ্ণিং বডি পাতিছে তাৰমানে মোক গভাৰ্ণিং বডিত যাবলৈ নিদিয়ে মই গম পাই আছোঁ লাহে লাহে ট্ৰাষ্ট কমিটি পাতি মোক ট্ৰাষ্ট কমিটিত যাবলৈ নিদিয়ে তাৰমানে মোক নিষ্ক্ৰিয় কৰা টকা পইচাৰ কাৰণে ভয় কৰা নাই বাবুল বৰাক নিষ্ক্ৰিয় কৰি 2টামান প্ৰস্তাৱ একেদিনৰ ভিতৰত ল'ব পাৰে নেকি ময়ো কম বাবুল বৰাৰ এবচেণ্টত লোৱা প্ৰস্তাৱৰ বৈধতা কি হ'ব পাৰে মই আজি আপোনালোকক কৈ থলোঁ গভাৰ্ণিং বডিৰ সভালৈ যদি নেমাতে তেনেহ'লে মই গভাৰ্ণিং বডিৰ ওপৰত মই প্ৰশ্ন কৰিম যে মোক কিয় নামাতিলে শ্ৰীমন্ত শংকৰদেৱ সংঘটো নহয় গভাৰ্ণিং বডিখন
গভাৰ্ণিং বডিটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা নাহে, এইটো ট্ৰাষ্ট কমিটিহে আহে। আপুনি নমিনেশ্যনহে, মই নমিনেশ্যন পোৱা এজন সদস্য যদি গভাৰ্ণিং বডিলৈ নেমাতে তেনেহ'লে আপোনালোকে বুজিব মোক কিহৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। যদি মোক ট্ৰাষ্ট কমিটিলৈ মানে মই ট্ৰাষ্টৰ মেম্বাৰ, গভৰ্ণমেণ্ট মেম্বাৰ, গভৰ্ণমেণ্ট বডি এটা ট্ৰাষ্টৰ পৰা ৰিমুভ কৰিবৰ কাৰণে দুটাই উপায় আছে, এটা হৈছে মৰিব লাগিব আৰু এটা হৈছে অৰ্থনৈতিক লুণ্ঠন হ'ব লাগিব। দিয়ক এখন কাগজ, মই মৰিলোঁ সেইকাৰণে তেওঁ আহিব নোৱাৰে, ৰিমুভ কৰিব নোৱাৰিব 4 বছৰলৈকে। মই এতিয়াও এবছৰ 1.5 বছৰ মই এতিয়াও ট্ৰাষ্ট কমিটিত থকাৰ পিছতো এতিয়াৰ পৰা ষড়যন্ত্ৰত লিপ্ত হৈছে, তাৰমানে ট্ৰাষ্ট কমিটিৰ পৰা মোক আউট কৰি দিব, সভালৈ যাব নিদিয়ে, ট্ৰাষ্ট কমিটিত নিদিয়ে, গভাৰ্ণিং বডিত প্ৰস্তাৱ ল'ব, মোৰ বিৰুদ্ধে কিবা হয়তো প্ৰস্তাৱ ল'ব। গতিকে কেনেকৈ প্ৰস্তাৱ লৈ লওক, কিন্তু প্ৰস্তাৱহে ল'ব পাৰিব। এক্সিকিউট শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চত মই কৈছোঁ কিমান জিলা ওলাই আহিব আপোনালোকে চাই থাকক, কিমান মূলৰ সদস্যই প্ৰতিবাদ কৰিব চাই। আমি মানে ডেমনষ্ট্ৰেশ্যনটো বাটত নকৰোঁ, মই কওঁ ৰাজপথত আমি আন্দোলন নকৰোঁ, কিন্তু আমাৰ হৃদয়ৰ আন্দোলন কিন্তু ভয়ংকৰ ৰূপ ল'ব। সংঘ বুলি মই কেনেকৈ ক'ম? মই ক'লোঁ যে অধিকাংশ বুলি নকয়, প্ৰায় সংখ্যক ভকত আই মাতৃয়ে চকুলো টুকিব। জিলাৰ আপোনালোকে যদি কয় গণতান্ত্ৰিকভাৱে ইয়াৰ পিছৰ যিটো গণতান্ত্ৰিক কিবা কাৰ্যসূচী লৈ পেলাই যদি কয় যে গণতান্ত্ৰিকভাৱে ভোট দিয়া দি হয়, তেনেহ'লে গম পাই যাব যে গণতান্ত্ৰিকভাৱে কোন কাৰ ফালে আছে। বাবুল বৰাৰ ফালে নাহে দেই, আমাৰ ভকতে তেনেকুৱা কথা নকয়, আমি ন্যায় ফালে আছোঁ। মই বাবুল বৰাই শিকাইছিলোঁ যে আপোনালোকে কেতিয়াও পোহৰৰ ফালে থাকিব, আন্ধাৰত নাথাকিব, ন্যায়ৰ ফালে থাকিব, অন্যায়ত নাথাকিব, ধৰ্মৰ ফালে থাকিব, অধৰ্মত নাথাকিব। বাবুল বৰাৰ নাম নল'ব। এইসকলে ভাবিছে আমি নাম লৈ পেলাই জীয়াই থাকিম। ইতিহাসত নাম লিখিবলৈ সহজ, কিন্তু মানুহৰ হৃদয়ত নাম লিখিবলৈ বৰ কিন্তু টান। ইতিহাসৰ পৰা সেই নামটো লিখি থ'ব পাৰিব বোৰ্ড এখনত, আপুনি হৈ গ'ল আৰু কিবা প্ৰকাৰে আপোনাৰ ফটোখন লাগি গ'ল, কিন্তু মানুহৰ হৃদয়ৰ পৰা নাম লিখাটো বহুত টান কাম হ'ব। আৰু বাবুল বৰাই এই শিক্ষা মই সৰুৰ পৰা, মোৰ ঘৰত কোনো পদাধিকাৰ প্ৰধান সম্পাদক নাই। মানে মই কেইটামান একেলগে সুধিম, তাৰ যিটো প্ৰতিবেদন জিলা কমিটিয়ে ইতিমধ্যে তাতে লিখা হৈছে, এখন আমিতো এখন কপি পোৱা নাই, কিন্তু ধৰক আমি যিটো কেইবাদিন ধৰি যি কেইবাটাও মিডিয়াত এইটো বস্তু ওলাইছে, তাত লিখিছে যে আপুনি এজন প্ৰাক্তন প্ৰধান সম্পাদক, কেইবাটাও কাৰ্যকালৰ তাৰোপৰি ৰাইডিঙৰ যি বিশ্ববিদ্যালয় মূল দায়িত্বত আছিল। সমস্ত আপোনাৰ বিষয়সমূহৰ পৰা আৰু এতিয়া তেওঁলোকে এনেকুৱা এটা বাৰণ কৰিছে কোনোবাই কমিটিয়ে যে আপুনি কোনো এই সমস্যাৰ ভিতৰত তেওঁলোকে কাৰ্যনিৰ্বাহকে সেইটোৰ ওপৰত মানে কোনো ধৰণৰ ব্যৱস্থা নলয়, কি ধৰণৰ সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত লোৱা সময়খিনি লাগে। আপুনি কোনো সভা সমিতি প্ৰাথমিক, মই এটা বস্তু আপোনাক সুধিছোঁ যে আপুনি এজন প্ৰাক্তন প্ৰধান, যে মানুহ যেতিয়া ফাঁচি লৈ গ'লেও